ছয় জনগোষ্ঠীর মানে জনজাতিকরণ সম্পর্কে আমার সংখ্যালঘু জাতীয় পৰিষদৰ পৰা আমি এটা কনভেনশন আকারে মাতি তার পিছত সিদ্ধান্ত লম ইয়ার পক্ষে কম না আর বিপক্ষে কম। কারণ ছয় জনগোষ্ঠীক জাতীয়করণ কৰাটোৰ কারণে এটা মানে সিদ্ধান্ত লোৱাৰ আগত মোৰ অন্তত এটা এক্সিকিউটিভ কমিটি মাতি তার পিছত মই সিদ্ধান্ত লম যে এইটোৰ সপক্ষে কম না বিপক্ষে কম। সপক্ষে কলে আমার কি লাভ আছে আর বিপক্ষে কলে বা আমার কি লাভ আছে। যেহেতু আমি অসমৰ মিয়া মুছলমান আমাক তো টার্গেট করে লৈছে এটা সরকারে, কারণ আমার সমর্থনের কোনো প্রয়োজন আছে না বিপক্ষে যোৱাৰো আমার কোনো প্রয়োজন নাই। গতিকে আমি একটা এক্সিকিউটিভ মিটিং মাতি তার পিছত সিদ্ধান্ত লম। আগন্ত 2026 নির্বাচনত এনডিএ সরকারের সম্মুখীন হওয়া কি কি সমস্যা আপনার থাকিব আপনার মতে? এই অসমৰ মানে আজি যেটো এনডিএ গভর্নমেন্ট আজি হেমন্ত বিশ্ব শর্মার নেতৃত্বের গভর্নমেন্ট অহা নির্বাচনত বহু সমস্যার সম্মুখীন হব লাগিব। দেশখনতো মানে প্রায় শেষ হয়েছে, ঋণত পতি গৈছে। কিন্তু তার উপরে বিশেষকৈ এই ছয় জনগোষ্ঠীর সমস্যা সমাধান সম্পর্কে ছয় জনগোষ্ঠীক জনজাতিকরণ নকরার কারণে এটা প্রত্যাহ্বানের সম্মুখীন হব অহা নির্বাচনত। আর দ্বিতীয়তে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যদি বিচার ইয়ার আগতে নহয় তার কারণে একটা প্রত্যাহ্বান হব এই সরকারে। মুখ্যমন্ত্রীয়ে কৈছে যে যদি বিজেপি সরকার নহয় তেন্তে মুসলমান আপনার হাতীগাঁও বহি আছে আর গিলি পেলাব। এই কথাটো কোৱাৰ তাৰ উদ্দেশ্য হল কি, যিমানেই মুছলমানক টার্গেট কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবিছে যে মুছলমানক অন্তত মিয়া মুছলমানক টার্গেট কৰি কথা কলেই সকলো হিন্দু সন্তুষ্ট হৈ যাব আৰু ছয় জনগোষ্ঠীয় সিহঁতৰ সমস্যা সম্পৰ্কে পাহৰি যাব আৰু মুছলমানে গিলি পেলাব। ইমান দিন যে হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নাছিল, স্বাধীনতাৰ পিছত কিমান মুখ্যমন্ত্ৰী আহিল আৰু কিমান মুখ্যমন্ত্ৰী গল। তেখেততকৈ শক্তিশালী মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তেখেততকৈ শক্তিশালী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, তেখেততকৈ শক্তিশালী তৰুণ গগৈ, এইবিলাকৰ বিমলা প্ৰসাদ চলিহা, কিমান মুখ্যমন্ত্ৰী সৰোজ সিংহা, তেখেতসকলৰ দিনত মুছলমানে এইবিলাক হিন্দু মানুহক গিলিব পৰা নাই, এতিয়া মানে হিন্দু গিলি পেলাব। তাৰ মানে হিন্দু মানুহখিনিক ভয় দেখুৱাইছে যে আমি যদি বিজেপি গভৰ্নমেন্ট নহয়, অসমত যদি নহয় তেনেহলে মানে তোমালোকৰ অৱস্থাটো বেয়া হব। এইটো সম্পূৰ্ণ গোকাট মিছা কথা। ই ভয় দেখুৱাইছে মানে মুছলমান কাৰ্ড আৰু কিমান সময় খেলিব। অহা নিৰ্বাচনৰ পিছততো মুছলমান কাৰ্ডটো খেলা শেষ হৈ যাব। আপোনাৰ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কৈছে, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কৈছে যে মুখ্যমন্ত্ৰী 108ত আপোনাৰ ফোন মাৰি আজমলক আনিছে। এইটো বিষয়ত আপুনি কি কয়? আচ্ছা চাওক, এইটো কথা আজমল সাহেব এই দলৰ সভাপতি, AIUDF দলৰ সভাপতি, তেখেত অসুস্থ হৈ আছিলে। এতিয়া তেখেত এই দলত অহা নিৰ্বাচন আহি আছে, গতিকে এই দলে কিবা সিদ্ধান্ত লোৱা আগতেই তেখেতৰ বাহিৰে এই দলে কোনো সিদ্ধান্ত ল'ব পাৰিব নেকি? কোনোবা মানুহক টিকেট দিব পাৰিব নেকি? আৰু এইটো এটা কোৱা কথা নেকি আজমলক কিমান ভয় কিয় কৰিব লাগে? কি প্ৰয়োজন পৰিছে আজমলক ভয় কৰাৰ? এতিয়াতো আজমলটো আৰু গভৰ্নমেন্ট নহয়, আজমলটো অসমৰ মুখ্যমন্ত্ৰী নহয়। ইয়াতে গৌৰৱ গগৈৰ ভয় কৰিবলগীয়া কি আছে? এই হেমন্ত বিশ্বৰ ভয় কৰিবলগীয়া কি আছে? আৰু আপনার রকিবুল হুছেইনে ভয় কৰিবলগীয়া কি আছে? নির্বাচনটো এতিয়া নহয়, 2006ৰ পৰা খেলি আছে। AIUDF 2006ৰ পৰা ইয়াত নিৰ্বাচন কৰি আছে। গতিকে তেখেতকতো আৰু 108 দিয়ে আমাৰ কোনো প্ৰয়োজন নাই। এইবিলাক কথা কব নাপায়। এইবিলাক কথা গৌৰৱ গগৈ হওক, ৰকিবুল হুছেইন হওক, যিয়ে হওক, এইবিলাক কথা কব নাপায়। এইবিলাক কথা একটা লাজৰ কথা। তাৰমানে অসমৰ মানুহে বুজি পাইছে যে আজমল সাহেব অহাৰ লগে লগে কংগ্ৰেছ ভূমিকম্পৰ সৃষ্টি হৈছে। কাৰণ মাইনৰিটি বেল্টটো সোধা হৈ যাব পাৰে। মাইনৰিটি বেল্টততো এনেকুৱা অৱস্থা হ'ব পাৰে, আজমল সাহেবে যদি সঁচাকৈ আছাদুদ্দিন ওৱাইচিকো লৈ লগত আহে, ইয়াতে শুনিছো যে ওলামা কাউন্সিলে 35টা আসন দিব, সব ঐক্যবদ্ধ হৈ যদি মাইনৰিটি বেল্টত লাগে, তেনেহ'লে এনেকুৱা আছে কংগ্ৰেছৰ এজন MLA মুছলমান বেল্টৰ পৰা জিকিব নোৱাৰিব। আৰু কি ক'ব সিহঁতে? অহা নিৰ্বাচনত মুছলমানৰ কি ক'ব? ইমান ইভিকশ্যন হৈছে, ইমান মানুহৰ ঘৰ ভাৰি ভাঙিছে, কংগ্ৰেছৰ নেতৃত্বৰ পৰা কিবা প্ৰতিবাদ হৈছে নেকি? কংগ্ৰেছৰ নেতৃত্ব থিয় হৈছে নেকি? আৰু সব কমিউনিটিৰ কথাই তৰুণ গৌৰৱ গগৈ সব কমিউনিটিৰ কথাই উচ্চাৰণ কৰে, কিন্তু মুছলমানৰ কথাটো উচ্চাৰণ নকৰে। এইটোৰ কাউণ্টাৰ দিয়াৰ কাৰণে খালি জমিয়তেই নহয়, আমছুৱে নহয় বা অন্যান্য সংগঠনে নহয়, খালি UDF নহয়, সব মানুহ এতিয়া এলাৰ্ট হৈছে যে এইজন মানুহ যদি আকৌ মুখ্যমন্ত্ৰী হয়, হেমন্ততকৈ আৰু 1 ইঞ্চি চৰা হয় নেকি, 1 ইঞ্চি ওপৰত হয় নেকি? গতিকে এতিয়া আমাৰ সংখ্যালঘু মানুহ সজাগ, সাৱধান, ঐক্যবদ্ধ হব লগা হ'ল। আৰু মই সদৌ মানুহখিনিক মই আজিৰ এই
মিডিয়াৰ জৰিয়তে মই অনুৰোধ কৰিম, আপোনালোকে অসমৰ বিশেষকৈ বংগীয় মূলৰ বাংলাভাষী মুছলমানসকলক মই অনুৰোধ জনাম, আপোনালোকে দলৰ প্ৰাধান্য নিদি আপোনালোকে প্ৰত্যেকটো সমষ্টিত UDF-এ হওক, কংগ্ৰেছেই হওক, যিকোনো পাৰ্টি হওক, ওলামা কাউন্সিলে হওক, উপযুক্ত প্ৰাৰ্থী য'ত য'ত প্ৰক্ষেপ কৰিব, সেইবিলাক প্ৰাৰ্থীক আপোনালোকে অহা নিৰ্বাচনত বিধানসভালৈ পঠাব, যাতে বিধানসভাত আমাৰ সম্পৰ্ক উচ্চ কোৱাৰ লগে লগে চকুত চকু ৰাখি যাতে প্ৰত্যেক কথাত জবাব দিব পাৰে অসমৰ মুখ্যমন্ত্ৰী যিয়ে হওক, অসমত যিদৰে শাসন কৰে সেই দলৰ বিৰুদ্ধে অন্ততঃ কথা ক'ব পৰা শক্তি থকা মানুহক বিধানসভালৈ পঠাব। আৰু আমাৰ অধ্যক্ষ আপোনালোকে গম পাইছে, অসমৰ চব মানুহে দেখা যে আমাৰ এজন বেৰিষ্টাৰে কি বক্তব্য ৰাখিছে লণ্ডনৰ পৰা, সেই কথাটো হৃদয়ংগম কৰা উচিত। আৰু আমি ভয় খোৱাৰ দৰকাৰ নহয়, আমি আল্লাহক ভৰসা কৰাৰ ওপৰত মানুহ জাতি, আমি কাৰো ওপৰত ভৰসা কৰা নহয়, আমি কোনো মোদীৰ ওপৰতো নহয়, আমি এই হেমন্ত বিশ্ব শৰ্মাৰ ওপৰতো নহয়, কোনো মুখ্যমন্ত্ৰীৰ ওপৰত আমি কাৰো ওপৰত ভৰসা কৰা জাতি নহয়, আমি আল্লাহৰ ওপৰত ভৰসা কৰি আল্লাহক আমি ভয় কৰিম আৰু আল্লাহৰ ওপৰত ভৰসা কৰি আমি চলি যাম। আমাৰ তকদিৰত যি লিখিছে আল্লাহ তাই সেইটোৱে হ'ব, ইয়াত কোনো বাটাৰ হাত নাই আমাক উপকাৰ কৰিবৰ কাৰণে। গতিকে অতইজ্জুমান তাচাও অতজুল্লুমান তাচাও বিয়াদিকাল খাইৰ, ইজ্জতৰ মালিক যেতিয়া আল্লাহ, বেজ্জতিৰ মালিকো আল্লাহ, গতিকে ইয়াত ভয় কৰে কোনো